নমস্কাৰ বন্ধুসকল, লোকসে মুহূৰ্তৰ অনেক গুৰুত্বপূৰ্ণ খবৰ। এবাৰ বনভোজস্থলীৰ কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বনভোজস্থলীতে আচলতে সাধাৰণ কথাতে আচলতে কাজিয়াৰ সৃষ্টি হৈছে আৰু বিজেপি নেতাই আচলতে এজন যুৱকক গুলীয়াগুলীকৈ প্ৰহাৰ কৰিছে আৰু বিজেপি নেতাৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া ৰঙিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আমি সবিস্তাৰে এই খবৰ লৈ আহিছো। আৰু বনভোজস্থলীৰ কাজিয়া এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনা কেন্দ্ৰ কৰি ৰঙিয়াত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰঙিয়াত বিজেপি নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু সাধাৰণ কথাতে আচলতে বিজেপিৰ নেতাই এজন যুৱকক গুলীয়াগুলীকৈ প্ৰহাৰ কৰিছে আৰু বিজেপি নেতাৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সাধাৰণ কথাতে প্ৰহাৰ কৰা হৈছিল ধৰ্মেন্দ্ৰ নাথক। লগতে দুদিন ধৰি সন্ত্ৰাসী হৈ আছে ধৰ্মেন্দ্ৰ নাথ আৰু এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি এতিয়া উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এতিয়া ন্যায় বিচাৰি আৰক্ষী থানাত উপস্থিত হৈছে ৰঙিয়াৰ দক্ষিণ বৰদলৰ এসকল লোক এতিয়া আৰক্ষী থানাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি এইদৰে আৰক্ষী থানাত উত্তপ্ত হৈ পৰিছে আৰু বনভোজস্থলীৰ কাজিয়া এইদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু বনভোজস্থলীৰ কাজিয়াৰ কাৰণে বুধবাৰৰ পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ধৰ্মেন্দ্ৰ নাথ নামৰ এজন 21 বছৰীয়া যুৱক এজন সন্ধানহীন হৈ আছে আৰু বনভোজস্থলীতে আচলতে সেই কাজিয়াৰ সৃষ্টি কৰিছে আৰু বনভোজস্থলীৰ সেই কাজিয়া এইদৰে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু বুধবাৰৰ পৰা বৰ্তমান পৰ্যন্ত সন্ধান লাভ কৰা নাই ধৰ্মেন্দ্ৰৰ পৰিয়ালৰ লোকে ধৰ্মেন্দ্ৰ নাথৰ সন্ধান লাভ কৰা নাই আৰু সাধাৰণ কথাতে বিজেপিৰ নেতাই অপৰ্যুপৰি প্ৰহাৰ কৰা অভিযোগ উত্থাপন কৰিছে। ধৰ্মেন্দ্ৰ নাথক অপৰ্যুপৰি প্ৰহাৰ কৰিছিল বিজেপিৰ নেতাই আৰু বুধবাৰৰ পৰা এই পৰ্যন্ত ধৰ্মেন্দ্ৰ নাথৰ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে আৰু লগতে এই কাজিয়াৰ বাবে আন এজন যুৱকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি খবৰ আহি পৰিছে আৰু ৰঙিয়া আৰক্ষীক ইতিমধ্যে এজাহাৰ দিয়া হৈছে। এজাহাৰ দিছে পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে, কিন্তু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গুৰুত্ব নিদিয়াৰো অভিযোগ এতিয়া উত্থাপন কৰিছে ধৰ্মেন্দ্ৰৰ পৰিয়ালে। আৰু লগতে খৈৰাবাৰীৰ মালধাপাৰৰ আশ্ৰমত বনভোজ খাবলৈ গৈছিল আৰু বনভোজ খাবলৈ গৈ এই ভয়ংকৰ আচলতে এই কাজিয়াত লিপ্ত হৈছিল। এই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু চাৰিচকীয়া বাহনত খুন্দা মাৰিছিল হেনো ধৰ্মেন্দ্ৰই আৰু তাৰ পাছতে এই কাজিয়াৰ সৃষ্টি হৈছিল আৰু এফালে এজাহাৰত উল্লেখ কৰা মতে গাড়ীখনত হোৱা ক্ষতিৰ বাবদ আচলতে ধন লৈছে অভিযুক্ত ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ পৰা আৰু এইদৰে এই ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি এতিয়া উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে ৰঙিয়াত সাধাৰণ কথাৰ বাবে এজন বিজেপি নেতাই অপৰ্যুপৰি প্ৰহাৰ কৰিছে এজন যুৱকক প্ৰহাৰ কৰিছে। সেই বিজেপি নেতাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে। এই সমগ্ৰ ঘটনা এতিয়া পৰিস্থিতি উত্তপ্ত হৈ তুলিছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি দৰ্শকলৈ আগবঢ়াইছো। খানা খাবা আছিল, কালি খানা খাই এইফালে কিবা এটা কাজিয়া লাগি অমূল্য লগৰ আৰু হিমাংশু কাকতি আছিল। সিহঁতৰ গাড়ীত বোলে খুন্দা লাগিছিল, লগাৰ কাৰণে বাবুক মাৰধৰ কৰিছে, মাৰধৰ কৰি পেলাই পুখুৰীত ক'ৰবাত বোলে পেলাই দিছে। দি পেলাই এতিয়া বাবুজনক বিচাৰি পোৱা নাই। কালি ৰাতিও থানা পাইছোঁ, থানাতে বৰ্তমান ৰাতি থানাতে দিব চলি যাব কাৰণে নল'লা ৰাতি নল'লা এতিয়া বৰ্তমান দিছোঁ। এতিয়া নতুন একো এটা লোৱা নাই আৰু ধৰ্মেন্দ্ৰ নাথ আপোনালোকে কি কৰে গম নাপাওঁ আৰু মই ৰঙিয়াতে বিজেপি হেৰি বুলি কৈছে কি কৰে নাজানো আৰু আকৌ আমাক এতিয়া ল'ৰাটো বিচাৰি দিলে হ'ল আৰু যোনে যেনেকৈ নহওক আৰু এতিয়া ল'ৰাটোৰ নাম ধৰ্মেন্দ্ৰ, সৰু ল'ৰা 21 বছৰ হৈছে। বহুত ডাঙৰ কষ্ট হৈছে, বহুত চিন্তা আহিছে ল'ৰাটোক আমাক দিব লাগে। মানে কি খানা খাইছিলোঁ আমি একেলগে দুটা পাৰ্টি হৈছিল, আমাৰ ওচৰতো আছিল আৰু আমাৰ 100 মিটাৰমান দূৰত খাইছিলোঁ সিহঁতে। আমাৰ খোৱা লোৱা হৈছে, আমি যাব ওলাইছোঁ, সি আগত গুচি গ'ল ওলাই কিনে। সি যাই কিনে আগত ওলাই যায়, কাৰ এখনত খুন্দা মাৰিছে। কাৰখন হৈছিল হিমাংশু কাকতিৰ আছিল কাৰখনত খুন্দা লগাৰ পিছতে তাক মাৰিলে। মাৰা ধৰাৰ পিছত আমি গ'লোঁ, মই যেতিয়া আগুৰিব গ'লোঁ মোকো মাৰিছে। গোটেইবিলাক মাৰি কিনে এইবিলাকত লাটাইছে, এইবিলাকত মাৰিছে, দেখাব নোৱাৰা জেগাতো আছে মাৰি কিনে। এতিয়া ল'ৰাজনো কি নাই, লগৰে মোৰ মানে এজন বিজেপি লিডাৰে হিমাংশু কাকতি। একো মানে ইমান ডাঙৰ কথা নাই, গাড়ী এখন মানে খুন্দা লাগিছে, কাৰখনত খুন্দা লগাৰ পিছতে তাক তাতে মাৰিছে। আমি দূৰত আছিলোঁ, সি আগত ওলাই গৈছিল, আমি যাই পোৱালৈকে তাৰপিছত আমি আগৰলৈকে আমাকো মাৰিছে। এতিয়া যুৱকজনৰ কোনো বাধা পোৱা নাই, গোটেই বিচাৰিছোঁ
জাগাত থানাত এজাহাৰ দিয়া বুলি কৈছে, লোৱা নাই। ৰাতি এজাহাৰ লোৱা নাই, তাৰপিছত আকৌ এতিয়া লৈছে এতিয়া লৈছে। আগৰ দিনত গাড়ীখন খুন্দিয়া মাৰিছিল, খুন্দিয়া মাৰাৰ তেওঁ মানে ধৰ্মেন্দ্ৰনাথক বহুত মাৰিছিল। তেওঁৰ হিমাংশু কাকতি বিজেপিৰ মানে তাতে কাম কৰে বুলি জানো আৰু বিশেষ একো নাজানো। য'তে আছে যেনেকে আছে ল'ৰাজনক বৰ্তাই দিব লাগে আৰু। হয় শুনিছো কাষতে ওচৰতে পুখুৰী আছে, পুখুৰীটো দলিয়াই দিয়া বুলিও শুনিছো। তাৰ ওচৰত চেণ্ডেল এযোৰো পাইছো আমি, মানে পুখুৰীটোৰ ওচৰত। আশ্ৰম মালদাৰা আশ্ৰম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।